ছাত্ৰ ছাত্ৰীসকল, ইতিমধ্যে আমি ছাত্ৰ জীৱনৰ সমাজ সেৱা পাঠটোৰ আলোচনা সম্পূৰ্ণ কৰিলো। আজিৰ পাঠত মই তোমালোকক পাঠটোৰ প্ৰশ্নাৱলীসমূহ আলোচনা কৰি দিছো। পাঠৰ প্ৰশ্নাৱলীত প্ৰথম ভাৱ বিষয়ক প্ৰশ্ন দিছে। প্ৰথমে আমাক দিছে অতি চমুকৈ উত্তৰ লিখা। অতি চমুকৈ উত্তৰ লিখা বুলি দিয়া প্ৰশ্নটোত সদায় 1 মাৰ্কছ কৈ থাকিব। গতিকে আমি প্ৰশ্নসমূহৰ উত্তৰ খুব সংক্ষিপ্তকৈ দিব লাগিব। এতিয়া প্ৰথম আমাক সুধিছে লিখকৰ মতে ছাত্ৰ জীৱনৰ প্ৰকৃত উদ্দেশ্য কি কি? আমি লিখিব লাগিব যে লিখকৰ মতে ছাত্ৰ জীৱনৰ প্ৰকৃত উদ্দেশ্য হ'ল একাগ্ৰতাৰে অধ্যয়ন কৰি জীৱন্ত সংসাৰৰ বিষয়ে শিক্ষা গ্ৰহণ কৰা আৰু লগতে সমাজ তথা দেশৰ উন্নতিৰ হকে নিজকে ব্ৰতী কৰা। বৰ্তমানৰ প্ৰচলিত শিক্ষাৰ দোষ কি কি? বৰ্তমানৰ প্ৰচলিত শিক্ষাৰ দোষ এই যে এই শিক্ষা কোনো কামৰ শিক্ষা নহয়, অৰ্থাৎ বৰ্তমানৰ শিক্ষাত ব্যৱহাৰিক বা কাৰ্যকৰী দিশটোৰ বেছিকৈ প্ৰয়োগ হোৱা দেখা নাযায়। ছাত্ৰসকলে কি কি বিষয়ত জ্ঞান লাভ কৰি দেশৰ সেৱাত ব্ৰতী হ'ব লাগে? ছাত্ৰসকলে অৰ্থ কৰি, জ্ঞান কৰি আৰু কাৰ্য কৰি এই বিষয়ত জ্ঞান লাভ কৰি দেশৰ সেৱাত ব্ৰতী হ'ব লাগে। ছাত্ৰসকলে কাৰ্যকৰী শিক্ষা ক'ৰ পৰা কিদৰে লাভ কৰিব পাৰে? ছাত্ৰসকলে কাৰ্যকৰী শিক্ষা তেওঁলোকৰ নিজ নিজ অঞ্চলৰ পৰা নিজৰ যত্নতেই লাভ কৰিব পাৰে। তেওঁলোকে নিজ অঞ্চলকে কাৰ্যক্ষেত্ৰ হিচাপে বাছি লৈ তাতে ব্যৱহাৰিক শিক্ষাৰ বিষয়ে তেওঁলোকে পাঠ গ্ৰহণ কৰিব লাগে। লিখকৰ মতে দেশৰ প্ৰকৃত উন্নতি কৰা মানে কিহৰ উন্নতি কৰা? লিখকৰ মতে দেশৰ প্ৰকৃত উন্নতি কৰা মানে গাঁৱৰ উন্নতি কৰা। অৱশ্যে এটা কথা তোমালোকে মনত ৰাখিবা যে পাঠটোৰ এই প্ৰশ্নখিনি অতি চমু উত্তৰ দিয়া প্ৰশ্নকেইটা আমি আনকেইটা পাঠৰ নিচিনাকৈ উত্তৰ দিব নোৱাৰো। গতিকে তোমালোকে প্ৰশ্নকেইটাৰ উত্তৰ অতি চমু বুলি যদি কৈছে তথাপি আমি এটা বা দুটা বাক্যত কেতিয়াবা লিখিব লগা হ'ব পাৰে। তাৰপিছতে আমাক দিছে ছাত্ৰ জীৱনৰ প্ৰকৃত উদ্দেশ্য সফল কৰিবলৈ ছাত্ৰসকলে শিক্ষাৰ সময়ছোৱাত কেনেবোৰ পন্থা অৱলম্বন কৰিব পাৰে? দেশৰ সেৱাত ব্ৰতী হ'বলৈ ছাত্ৰ জীৱনত বহুমুখী শিক্ষাৰ প্ৰয়োজনীয়তা সম্বন্ধে আলোচনা কৰা। এতিয়া ছাত্ৰ জীৱনৰ প্ৰকৃত উদ্দেশ্য সফল কৰিবলৈ ছাত্ৰসকলে শিক্ষাৰ সময়ছোৱাত কি কৰিব লাগিব? একাগ্ৰতাৰে শিক্ষা গ্ৰহণ কৰিব লাগিব। তেওঁলোকে মনৰ গতি একমুখী কৰি শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি যাব লাগিব আৰু সেই শিক্ষা গ্ৰহণৰ লগে লগে অধ্যয়নৰ মাজত সময় উলিয়াই তেওঁলোকে দেশ তথা সমাজৰ উন্নতিৰ বাবেও নিজকে ব্ৰতী কৰিব পাৰিব লাগিব। এই কথাখিনি আমি কি কৰিব লাগিব? বহলাই লিখিব লাগিব। আকৌ ইয়াত যে প্ৰশ্নটোৰ দ্বিতীয় অংশ দিছে দেশৰ সেৱাত ব্ৰতী হ'বলৈ ছাত্ৰ জীৱনত বহুমুখী শিক্ষাৰ প্ৰয়োজনীয়তা সম্বন্ধে আলোচনা কৰা। তেতিয়া আমি লিখিব লাগিব যে দেশৰ সেৱাত ব্ৰতী হ'বলৈ ছাত্ৰ জীৱনত বহুমুখী শিক্ষাৰ প্ৰয়োজনীয়তা আছে, কিয়নো ছাত্ৰসকলে কেৱল পুথিগত বিদ্যাৰে দেশৰ সেৱাত ব্ৰতী হ'বলৈ নিজকে প্ৰস্তুত কৰিব নোৱাৰে। সেয়েহে তেওঁলোকে পুথিত পোৱা বিদ্যা কাৰ্যকৰী ক্ষেত্ৰত খটুৱাবলৈ শিকিব লাগিব আৰু তেওঁলোকে অৰ্থ কৰি, জ্ঞান কৰি, কাৰ্য কৰি আদি সকলো দিশৰ শিক্ষা গ্ৰহণ কৰি দেশৰ সেৱাত ব্ৰতী হ'ব লাগিব। তাৰ পাছৰ প্ৰশ্ন আমাক দিলে এইখিনি কাম তেওঁলোকৰ কাৰ্যকৰী শিক্ষাৰ একোটি পাঠ মাথোন। কোনখিনি কাম তেওঁলোকৰ কাৰ্যকৰী শিক্ষাৰ একোটি পাঠ বুজাই লিখা। এই প্ৰশ্নটোৰ উত্তৰত আমাৰ প্ৰবন্ধকাৰে যে কৈছে যে আমি নিজৰ গাঁৱে গাঁৱে সোমাই গাঁৱৰ লোকসকলক আদৰে বা মৰমেৰে আমি তেওঁলোকক শিক্ষাৰ পোহৰ দিবলৈ যত্ন কৰিব লাগিব। গাঁৱত নৰিয়া আদি হলে বিভিন্ন প্ৰকাৰে আমি সহায় কৰিব লাগিব। গাঁৱৰ বিপদ হলে আমি সহায় কৰিব পাৰিব লাগিব। গাঁৱৰ পৰা কুসংস্কাৰ আঁতৰাবলৈ আমি যত্ন কৰিব লাগিব। এই যে কথাখিনি কৈছে সেইখিনিকে আমি এই প্ৰশ্নটোত লিখিব লাগিব যে সেইবিলাকে কাৰ্যকৰী শিক্ষাৰ একোটি পাঠ। 2 নং প্ৰশ্নটোত আমাক দিছে ছাত্ৰ জীৱনৰ প্ৰকৃত উদ্দেশ্য সফল কৰিবলৈ ছাত্ৰসকলে শিক্ষাৰ সময়ছোৱাত কেনেবোৰ পন্থা অৱলম্বন কৰিব পাৰে? দেশৰ সেৱাত ব্ৰতী হ'বলৈ ছাত্ৰ জীৱনত বহুমুখী শিক্ষাৰ প্ৰয়োজনীয়তা সম্বন্ধে আলোচনা কৰা।
এই প্ৰশ্নটোৰ উত্তৰ মই তোমালোকক আৰ্হি প্ৰশ্নোত্তৰ হিচাপে দি দিছো, তোমালোকে শুনাচোন। কোনো এজন ব্যক্তিৰ আনুষ্ঠানিক শিক্ষা গ্ৰহণৰ সময়ছোৱাকে ছাত্ৰ জীৱন বোলে। ছাত্ৰ জীৱনৰ উদ্দেশ্য সফল কৰিবলৈ হলে আমি ছাত্ৰসকলে বিভিন্ন পন্থাৰে আগবাঢ়িব লাগিব। ছাত্ৰ জীৱনৰ উদ্দেশ্য সফল কৰিবলৈ হলে ছাত্ৰসকলে প্ৰথমে শিক্ষা গ্ৰহণত নিজকে নিয়োগ কৰিব লাগিব। কিন্তু সেই শিক্ষা কেৱল ভাটৌৰ দৰে কিতাপত শিকা কথাখিনি আওৰাই থকাটোৱে ছাত্ৰৰ কৰ্তব্য নহয়। আমাৰ জীৱন সফল কৰিবলৈ হলে সেই শিক্ষা কাৰ্যকৰী কৰি তুলিব লাগিব। ছাত্ৰসকলে শিক্ষাৰ বিভিন্ন ভাগসমূহ যেনে শাৰীৰিক, মানসিক, নৈতিক আদি সকলো বিধৰে শিক্ষা কাৰ্যক্ষেত্ৰত অনুশীলন কৰিব লাগিব। ছাত্ৰসকলে সমাজ তথা দেশৰ উন্নতি সাধনত ব্ৰতী হ'ব লাগিব। ছাত্ৰ অৱস্থাত আমি নিজকে যিমান দূৰ পাৰো জ্ঞান কৰি, অৰ্থ কৰি আৰু কাৰ্যকৰী জ্ঞানেৰে পুষ্ট কৰি সমাজ তথা দেশৰ উন্নতি সাধন কৰিব লাগিব। প্ৰথম অৱস্থাত নিজৰ গাঁৱকে কাৰ্যক্ষেত্ৰ হিচাপে বাছি লৈ নিজ নিজ অঞ্চলৰ অজ্ঞানতা, অন্ধবিশ্বাস দূৰ কৰিবলৈ যত্ন কৰিব লাগিব। ছাত্ৰসকলে অধ্যয়নৰ মাজতো সময় উলিয়াই সমাজ আৰু দেশৰ উন্নতিত সহায় কৰিব লাগিব। এনেবোৰ পন্থা অৱলম্বন কৰি আমি ছাত্ৰসকলে ছাত্ৰ জীৱন সফল কৰি তুলিব পাৰো। প্ৰশ্নটোৰ প্ৰথম অংশৰ উত্তৰ হৈছে এইটো। দ্বিতীয় অংশত দেশ সেৱাত ব্ৰতী হ'বলৈ ছাত্ৰ জীৱনত বহুমুখী শিক্ষাৰ অতীৱ প্ৰয়োজন। দেশ সেৱাৰ শিক্ষাই প্ৰকৃত শিক্ষা। দেশ সেৱা কৰিবলৈ হলে কেৱল পুথিগত বিদ্যাই যথেষ্ট নহয়। ছাত্ৰসকলে পুথিত লাভ কৰা বিদ্যা কাৰ্যকৰী কৰি দেশৰ উন্নতিত সহায় কৰিব লাগিব। এনে কৰিবলৈ যাওঁতে জ্ঞান কৰি, অৰ্থ কৰি আৰু কাৰ্য কৰি এই সকলো বিধৰ শিক্ষাৰ অনুশীলন কৰি দেশ সেৱাত ব্ৰতী হ'ব লাগিব। ইয়াৰ পাছৰ প্ৰশ্ন আমাক দিছে, এইখিনি কাম তেওঁলোকৰ কাৰ্যকৰী শিক্ষাৰ একোটি পাঠ মাথোন। কোনখিনি কাম তেওঁলোকৰ কাৰ্যকৰী শিক্ষাৰ একোটি পাঠ বুজাই লিখা। এতিয়া প্ৰশ্নটোৰ উত্তৰ হ'ব, এইখিনি কাম তেওঁলোকৰ কাৰ্যকৰী শিক্ষাৰ একোটি পাঠ মাথোন। ছাত্ৰ জীৱন আৰু সমাজ সেৱা শীৰ্ষক পাঠটিত প্ৰবন্ধকাৰ ডিম্বেশ্বৰ নেওগদেৱে গাঁও তথা দেশৰ উন্নতিৰ হকে কৰিব লগা কিছুমান কামক ছাত্ৰ ছাত্ৰীসকলৰ কাৰ্যকৰী শিক্ষাৰ একোটি পাঠ বুলি উল্লেখ কৰিছে। এই কামসমূহ হ'ল গাঁৱত সোমাই ঘৰে ঘৰে, গাঁৱে গাঁৱে অশিক্ষিত লোকসকলক জাতিৰ উন্নতিৰ বাবে সজাগ কৰা, বাতৰি কাকত আৰু জ্ঞান বা জগতৰ বাতৰি পঢ়ি সমাজৰ অজ্ঞানতা দূৰ কৰিবলৈ যত্ন কৰা, সমাজৰ মাজত থকা কৌতুক প্ৰপদ গুচোৱা, কোনো বিপদত আনক সহায় কৰা, নিজৰ ঘৰ বা গাঁওখন একোখন আদৰ্শ ঘৰ বা আদৰ্শ গাঁও কৰিবলৈ চেষ্টা কৰা আদি। প্ৰকৃততে আনুষ্ঠানিক শিক্ষা লাভৰ সময়ছোৱাত শিক্ষা গ্ৰহণেই ছাত্ৰৰ প্ৰধান কৰ্তব্য হলেও কেৱল পুথিগত বিদ্যা গ্ৰহণেই আচল শিক্ষা নহয়। নিজকে জ্ঞান কৰি, অৰ্থ কৰি আৰু কাৰ্যকৰী জ্ঞানেৰে পুষ্ট কৰি দেশ তথা জাতিৰ উন্নতিৰ কাৰণে ছাত্ৰ সমাজে যত্ন কৰিব লাগিব। প্ৰথম অৱস্থাত নিজৰ অঞ্চলতে বিভিন্ন উন্নয়নমূলক কাম কৰিবলৈ আগবঢ়াটো আমাৰ অৰ্থাৎ ছাত্ৰসকলৰ মহান কৰ্তব্য। এনে কৰোঁতে উল্লিখিত কামসমূহকেই ছাত্ৰৰ কাৰ্যকৰী শিক্ষাৰ একোটি পাঠ বোলা হয়। এনে কৰিলেহে আমাৰ প্ৰকৃত উদ্দেশ্য সফল হ'ব। এই প্ৰশ্নটোৰ উত্তৰ আমি এনেধৰণে লিখিব লাগিব। ইয়াৰ পাছত আমি 4 নং প্ৰশ্নলৈ আহা। আমাৰ দেশৰ অধিকাংশ লোক আজিও কেনে অৱস্থাত আছে পাঠটোৰ আধাৰত বুজাই লিখা। এইটো উত্তৰ তোমালোকে ধুনীয়াকৈ পাৰিবা, কাৰণ লেখকে আমাক 20 শতিকাৰ মাজভাগত অসমৰ গাঁওসমূহৰ বৰ্ণনা দিছে। কেনেকৈ গাঁওসমূহৰ অজ্ঞানতাৰ আন্ধাৰে বুৰাই ৰাখিছিল, মানুহবিলাকে কেৱল জীয়াই থকাটোকে কামনা কৰিছিল, উন্নতিৰ কাৰণে অকণো যত্ন কৰা নাছিল, কানি আৰু ভাঙে সমাজত কেনেকৈ এটা বেয়া প্ৰভাৱ পেলাইছিল, মানুহবিলাকৰ মাজত নিজৰ স্বাৰ্থপৰতাৰ কাৰণে অকণমান মাটিৰ কাৰণে হওক কেনেকৈ কাজিয়া পেচাল লাগিছিল, ভায়ে ভায়ে কাজিয়া কৰি কেনেকৈ কোৰ্ট কাছাৰীলৈ গৈছিল, আৰু তেওঁলোকে উন্নতিৰ বাবে যত্ন নকৰি নিজে মাত্ৰ কেনেকৈ খাই বৈ জীয়াই থাকিব পাৰি সেই ভাবিয়ে জীৱনটো কেনেকৈ উদ আৰু বান্দৰৰ দৰে জীৱন কটাইছিল, এনেধৰণৰ কথাখিনিকে আমি এই প্ৰশ্নটোৰ উত্তৰত লিখিব লাগিব। তাৰপিছত দিছে গাঁও একাধাৰে নগৰৰ জনক জননী, কথাষাৰৰ তাৎপৰ্য বুজাই লিখা।
এতিয়া ইতিমধ্যে মই পাঠটো আলোচনা কৰোঁতে তোমালোকক কৈয়ে আহিছিলোঁ, তথাপিতো এনেধৰণে লিখিবা যে আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ডিম্বেশ্বৰ নেওগদেৱে ৰচনা কৰা ছাত্ৰ জীৱন আৰু সমাজ সেৱা শীৰ্ষক পাঠটিৰ অন্তৰ্ভুক্ত প্ৰশ্নোদ্ধৃত বাক্যশাৰী অতিকে তাৎপৰ্যপূৰ্ণ। বাক্যশাৰীৰ জৰিয়তে লেখকে গাঁও যে নগৰৰ জনক জননী অৰ্থাৎ পিতৃ মাতৃ সেই কথা বুজাব বিচাৰিছে। মানৱ সভ্যতাৰ ইতিহাসলৈ যদি আমি চাওঁ তেতিয়াহ'লে দেখিম যে প্ৰথম অৱস্থাত সভ্যতাৰ আৰম্ভণিতে গাঁৱৰহে সৃষ্টি হৈছিল, নগৰৰ সৃষ্টি হোৱা নাছিল। কিন্তু কালক্ৰমত গাঁৱৰ মানুহে গৈ কোনো এটা অঞ্চলত দোকান বজাৰ বেহা বেপাৰৰ কেন্দ্ৰ কৰি লগতে কল কাৰখানা ইত্যাদি পাতি নগৰৰ ৰূপ দিলে, আৰু সেই দিশৰ পৰা আমি দেখিছো যে গাঁৱৰ পৰাই কালক্ৰমত নগৰৰ সৃষ্টি হ'ল। গাঁৱে যিহেতুকে নগৰক জন্ম দিলে, সেইকাৰণে গাঁৱক নগৰৰ মাতৃ বুলি কোৱা হয়, অৰ্থাৎ গাঁও নগৰৰ জননী। অন্যহাতে গাঁওখনেই নগৰক প্ৰতিপালন কৰি আছে। নগৰত স্থাপন হোৱা দোকান পোহাৰৰ বস্তু চাউল দালিৰ পৰা আৰম্ভ কৰি সকলোবিলাক শস্য গাঁৱতে উৎপন্ন হয়। কল কাৰখানাৰ বাবে যিবিলাক কেঁচামালৰ প্ৰয়োজন হয় সেইবিলাক গাঁৱতে পোৱা যায়। গাঁৱৰ মানুহে উৎপাদন কৰা বিভিন্ন সামগ্ৰীয়ে নগৰ পৰিচালিত হয়। পিতৃয়ে যেনেকৈ সন্তানক পালন কৰে তেনেকৈ গাঁৱে নগৰক পালন কৰি আছে। সেই অৰ্থত গাঁৱক নগৰৰ জনক বুলি কোৱা হয়, অৰ্থাৎ পিতৃ বুলি কোৱা হয়। প্ৰবন্ধকাৰে গাঁও একাধাৰে নগৰৰ জনক জননী বুলি কোৱা কথাষাৰৰ তাৎপৰ্য এয়াই। তাৰ পাছত আমাক ব্যাখ্যা কৰা দিছে পঢ়াই পঢ়ে ৰয়ে পাণ এই তিনিয়ে নিচিন্তে আন। এইটো মই পাঠ পঢ়াওঁতে তোমালোকক উল্লেখ কৰিয়ে গৈছিলো, আৰু লিখিবা এই নীতি বচনটো কেনেধৰণে একাগ্ৰতাৰ কথা কৈছে সেই অংশ লিখিবা। তাৰ পাছত কৈছে কমাৰ খালত বহিবলৈ হলে আগতে জুই খালত বহি চাব লাগিব, সাঁতুৰিবলৈ শিকিবলৈ হলে পানীত ননমাকৈ নহয়। মই এইটো পঢ়াওঁতে তোমালোকক কৈ গৈছিলো বাক্যশাৰীত কি কৈছে যে কেনেকৈ কমাৰ খালত লৌৰ সামগ্ৰী গঢ়াৰ আগতে জুই খালত কমাৰে লৌ কোমল কৰি লয়। আমি কেনেকৈ নিজেই সমাজৰ কামত আগবাঢ়িবলৈ যোৱাৰ পূৰ্বে আমাক যিখিনি শিক্ষা পালো সেই শিক্ষাৰ যে অনুশীলনৰ প্ৰয়োজন সেই কথাখিনি ইয়াত ব্যাখ্যা কৰোঁতে সন্নিৱিষ্ট কৰিব লাগিব। এই কলি সময়ত বিকশিত হৈ ফুল আৰু তাৰ পাছত ফল হৈ মাতৃ পূজাত লাগে। কাঁইট কলিতে এইসকলক পূজাৰ উপচাৰ স্বৰূপে মাতৃয়ে গ্ৰহণ নকৰে। এই বাক্যটো আমি আলোচনা কৰিছিলো, তথাপিতো মই অকণমান কৈ দিছো যে ছাত্ৰসকলে সমাজ সেৱা কৰিবলৈ যোৱাৰ পূৰ্বে নিজকে যে উপযুক্ত মানৱ হিচাপে গঢ়ি তুলিব লাগিব সেই কথা কবলৈ গৈ প্ৰবন্ধকাৰে প্ৰশ্নোদ্ধৃত বাক্যটিৰ অৱতাৰণা কৰিছে। আৰু লেখকে কব বিচাৰিছে যে যিদৰে আমি পূজাত ফুল ব্যৱহাৰ কৰো, ফুলৰ কলি ব্যৱহাৰ নকৰো। এতিয়া আমি যদি দেশ মাতৃৰ সেৱা কৰিবলৈ যাওঁ, সেই ক্ষেত্ৰত ছাত্ৰসকলে দেশ মাতৃৰ সেৱা কৰিবলৈ যাওঁতে নিজকে প্ৰথমে কি কৰিব লাগিব? উপযুক্ত কৰি গঢ়ি তুলিব লাগিব। মানে লেখকে যে আমাক কৈছে যে ছাত্ৰসকল ভৱিষ্যত আশা ভৰসাৰ কলি, তেওঁলোকক উপযুক্ত জ্ঞানেৰে কি হবলৈ দিব লাগিব? বিকশিত হবলৈ দিব লাগিব। আৰু তেওঁলোকে নিজকে যেতিয়া উপযুক্ত শিক্ষাৰে বিকশাই তুলিব, তাৰ পাছতহে আমি তেওঁলোকক সমাজৰ কামত লগাব লাগিব। গতিকে উপযুক্ত শিক্ষাৰে শিক্ষিত হোৱাৰ পূৰ্বেই ছাত্ৰসকলে অধ্যয়নৰ একাষৰীয়া কৰি যদি দেশ সেৱাৰ কামত আগবাঢ়ে তেতিয়াহ'লে সেই কামে কেতিয়াও দেশৰ উন্নতি সাধন কৰিব নোৱাৰে। সেয়েহে প্ৰবন্ধকাৰে আমাক পৰামৰ্শ দিছে যে ছাত্ৰসকলে প্ৰথমে নিজকে উপযুক্ত জ্ঞানেৰে সমৃদ্ধ কৰিব লাগিব আৰু তাৰ পাছতহে দেশ সেৱাৰ কামত আত্মনিয়োগ কৰিব লাগিব। এই কথাখিনি এই ব্যাখ্যাংশটোত বহলাই লিখিব লাগিব। ইয়াৰ পাছত আমাক ব্যাখ্যা কৰিবলৈ দিয়া বাক্যটো হৈছে নৰসেৱাই প্ৰকৃত নাৰায়ণ সেৱা। এইটো মই তোমালোকক আৰ্হি প্ৰশ্নোত্তৰ হিচাপে দি দিছো। এনেধৰণে উত্তৰটো লিখিবা। প্ৰশ্নোদ্ধৃত বাক্যফাঁকি আমাৰ পাঠ্যপুথিৰ অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত সুসাহিত্যিক ডিম্বেশ্বৰ নেওগৰ দ্বাৰা ৰচিত ছাত্ৰ জীৱন আৰু সমাজ সেৱা শীৰ্ষক পাঠটিৰ পৰা উদ্ধৃত কৰা হৈছে।
সমাজ সেৱা আৰু দেশ সেৱাৰ শিক্ষাইহে প্ৰকৃত শিক্ষা, এই বিষয়ে ক'বলৈ গৈ প্ৰবন্ধকাৰে উক্ত বাক্যফাঁকিৰ উল্লেখ কৰিছে। মানুহৰ সেৱা কৰাই মানৱৰ শ্ৰেষ্ঠ ধৰ্ম। দুদিনীয়া এই সংসাৰত মানুহৰ মংগলৰ বাবে আমি সকলোৱে সেৱা আগবঢ়োৱা উচিত। মানুহৰ পূজাই সবাতোতকৈ ডাঙৰ পূজা। কবি চন্দ্ৰকুমাৰ আগৰৱালাদেৱেও কৈছে, মানুহেই দেৱ, মানুহেই সেৱ, মানুহ বিনে নাই কেও। পৃথিৱীত মানুহ হিচাপে জন্মগ্ৰহণ কৰি মানুহৰ কল্যাণৰ হকে কাম কৰিব পাৰিলেই প্ৰকৃততে নাৰায়ণক অৰ্থাৎ ভগৱানক সেৱা কৰা হয়। ছাত্ৰ অৱস্থাৰে পৰা আমি মানৱ সেৱাত জড়িত হ'ব লাগিব। নিজকে উপযুক্ত কৰি দেশ সেৱা আৰু সমাজ সেৱাত ছাত্ৰসকল আগবাঢ়ি যাব লাগে। উপযুক্ত শিক্ষাৰে শিক্ষিত হৈ দেশৰ উন্নতিৰ বাবে তথা সমাজৰ উন্নতিৰ বাবে আমাৰ কৰণীয়খিনি কৰি যাব লাগে। মানৱ কল্যাণৰ কামত আত্মনিয়োগ কৰিব পাৰিলে ভগৱান সেৱাৰ বেলেগে প্ৰয়োজন নাই। মানৱ কল্যাণ কৰিয়েই ভগৱানৰ আশীষ লাভ কৰিব পাৰিম। সেয়েহে আমি প্ৰত্যেকেই মনত ৰাখিব লাগিব এষাৰ বহুমূলীয়া বাক্য, নৰ সেৱাই প্ৰকৃত নাৰায়ণ সেৱা। এতিয়া ছাত্ৰ ছাত্ৰীসকল পাঠটোৰ সুন্দৰকৈ পঢ়ি এখন ৰচনা প্ৰস্তুত কৰিবা, ছাত্ৰ আৰু সমাজ সেৱা। আৰু এই পাঠটোৰ আমি ইমানতে অন্ত পেলাইছো।